বাবা তই ইমান দিনৰ মূৰত আহিছ একদম মিনতি দিদি ইমোশনাল হৈ গৈছে আকৌ আইঐ মা হ'ব দিয়া এতিয়া কোনটা কথা কৈ থাকিবা অ বা পালিহি পালোহি আছো ন অ ভণ্টি বেকিটা ধৰিবিচোন ভিতৰলৈ যাবি অ মা দেউতা আৰু ফুচুক নাই দেখা যে দেউতাই হেৰি বজাৰলৈ গৈছে আকৌ ফুচুৱে কি বুলি কয় পুখুৰীত মাছ ধৰিবলৈ গৈছে তোলে সৌ মাছ হেৰি তই যে সৌ মাছ খাই ভাল পাওঁ ৰাতিপুৱাৰ পৰা গোটেই একদম চিঞৰ বাখৰ লগাই আছে মই বোলে মাছ ধৰিবলৈ যাওঁ কেঁকুৰা ধৰিবলৈ যাওঁ বোলে পায়ে খাই ভাল পায় নহয় বোলে মাছ আনোগে বোলে মই বোলো যা তেনে আইঐ এই ফুচু গৰমখনত সেই মাছ ধৰি ফুৰিছেগে নে নকবি আৰু ৰাতিপুৱাৰ পৰা উৎপাত তই আহিবি বুলি কথা ক'লে নুশুনে নহয় একদম কথা ক'লে নুশুনে নকওঁ মই একো সেইকাৰণে সিহঁতক অ হেৰি ব'ল আকৌ ভিতৰলৈ বাহিৰতে কথা পাতি থাকিবি নে আৰু যোৱাই কি হ'ল গাড়ী পৰা নমাই নাই লাজ কৰিছে নেকি অ ভিনদেউ গাড়ী পৰা নামাক আকৌ অ ভিনিয়ে নাই আহা চুনো আহিব লৈছিলে নহয় মা ওলাইছিলে তাৰপিছত সেই কোম্পানীৰ পৰা ফোন কৰিলে বোলে কিবা হেৰি প্ৰজেক্টৰ কাম আছে বোলে সেইকাৰণে আহিবই নোৱাৰিলে মই গুচি আহিলোঁ হয় নি মই আহিব বুলি ভাবি আছিলোঁ ভিতৰলৈ ঐ চামিলি ব'লক ঐ চামিলি এটা কাম কৰচোন তই চাহটো বনাই দেচোন মই সেই তাইক ঠাণ্ডা টেঙা পানী অকণমান বনাই দিওঁ ঠিক আছে দিদি মই চাহ বনাই দিছোঁ আৰু হেৰি চাহ আকৌ সেই তাতে মিঠাই আছে মিঠাই দি দিবি দেই অ দিদি ময়ো মিঠাই অলপ লৈ আহিছিলোঁ পাই আইঐ তইনো কেলৈ আনিব লাগে হয় আৰে ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ আহিছে আকৌ ননা হ'লেও হৈছিলে আকৌ মই আনি থৈছিলোঁ নহয় একো নাই হ'ব দিয়ক আপুনি চক দিদি তাই ফ্ৰেছ হৈ আহিলে চাগে হেৰি টেঙা পানী অকণমান বনাই দিয়ক ঠাণ্ডা টেঙা পানী অকণমান বনাই দিওঁ গৈ ডাঙৰ বা আমাৰ গৰম বন্ধ দিলে নহয় আমি আইতাহঁতৰ ঘৰলৈ যাম দেই কাইলৈকে যাম দেই বা ময়ো যাম দেই গোটেইকেইটাই যাম চামেলিও লগ ধৰিছোঁ নহয় চামেলিও যাব তাই ল'ৰাটো যাব বেছি হেৰি তাহাঁতক কেও কৈছোঁ নাই নহয় সেই ভনীয়েকজনীহে আছে ভনীয়েকজনীচোন ওচৰলৈকে বিয়া দিছে তাইনো ক'ত ফুৰিবলৈ যাব গৰম বন্ধ বুলি ল'ৰাটোক লৈ পেলাই পাই সেইকাৰণে মই তাইক কালি কৈছোঁ বোলো আমি বোলো গৰম বন্ধ আইতাহঁতৰ ঘৰলৈ যাম নহয় গাঁৱলৈ যাম নহয় বোলো তইও ওলাবি ল'ৰাটোক লৈ বুলি কৈছোঁ তাইও যাম বুলি কৈছে ভালেই কৰিলা আকৌ গোটেইখিনি যাম গৰম বন্ধত ভাল লাগিব মা বা আহিলে নি সেইটো ফুচু আহিলে চাগে মাছ ধৰি ডাঙৰ বা আহিলোঁ তই ক'লৈ গৈছিলি নো মই তোলে কেঁকুৰা দুজনীমান ধৰিবলৈ গৈছিলোঁ কেঁকুৰা আৰু মাছ তই সৌ মাছ পাতত দি খাই ভাল পাওঁ যে আৰু কেঁকুৰা চাটনি খাই ভাল পাওঁ যে সেই ধৰিবলৈ গৈছিলোঁ নাপালোৱে অকল মাত্ৰ কেঁকুৰা এজনী পালোঁ সেই পিছবেলা বোলে হেৰি কি বুলি কয় বিমল কাই বোলে সেই বটলত হেৰি সৌ মাছ আৰু কেঁকুৰা বিকে বোলে ধৈৰ্য দাই তাই দুভাগ দি পঠিয়াম বুলি কৈছে আমাৰ ঘৰলৈ খাবলৈ পাবি টেনশ্যন নলবি মই বুকিং কৰি থৈ আহিছোঁ আইঅ হয় না তই মোলৈ ইমান যোগাৰ কৰিছ নে অকল ইয়ে নহয় ময়ো তোলে কিবা কিবি যোগাৰ কৰি থৈছোঁ তোলে মই ফল মূল গোটাই থৈছোঁ আম গোটাই থৈছোঁ তাৰপিছত কঁঠাল জামুক লেটেকু চব আনি থৈছোঁ মই তোলে তহঁতিচোন চব মোলৈ যোগাৰ কৰি থৈছ চেপেটা ভাইটিয়ে মোলৈ কি আনি থৈছে বা মই তোলে লালিপপ আনি থৈছোঁ লালিপপ আনি থৈছে আৰু মায়েও তোলে পাৱ এহাল আনি থৈছে আৰু দেউতাই গৈছে এতিয়া বজাৰলৈ তোলে কিবা কিবি আনিবলৈ মই এতিয়া মানে স্পেচিয়েল হৈ আছোঁ তাৰপিছত কি আনিলি মোলৈ আমেৰিকাৰ পৰা তহঁতলৈ মই কিবা কিবি আনিছিলোঁ নহয় সেই বেগটোতে আছে চাগে যাচোন চাবি আকৌ গোটেইকেইটা গৈ পেলাই এতিয়া ভিতৰত কাজিয়া লাগিবগৈ কুকুৰ মেকুৰী নিচিনা ইহঁতিকেইটা লগত থাকিলে যে একদম মোৰ শান্তি নাইকিয়া হয় বুজিছনে একদম চিঞৰ বাখৰ এতিয়া গৰম বন্ধত যে মোৰ অশান্তি হৈছে স্কুল খুলি থাকিলেহে মোৰ ভাল লাগে পাই মিনতি তহঁতৰ ডাঙৰ ছোৱালীজনী অহা বুলি শুনিছিলোঁ তই পালি কেতিয়া আহিলি অকণমান আগত পাইছোঁহি খুৰী ভালনে আপোনাৰ মোৰ ভাল তই ভালে আছ ৰূপহীন ব আকৌ বহিছোঁ ইমান গৰম আকৌ এচিটো লগাই থৈছোঁ নে লগাই থৈছোঁ বাহিৰত যে বেলেগ গৰম বুজিছনে হেৰি নহয় যোৱাই ক'ত নাহিলে নহয় আহিব নোৱাৰিলে কিবা কোম্পানী কাম ওলালে নাহিলে সেইকাৰণে যোৱাইক নাহিলে লাগিলে চাগে কিবা এটা সেইটো কাৰণে নাহিলে জানো নহয় সিহঁতৰ কথা ক'তনো টিকিব পাৰিব আমেৰিকাত কি হ'ল খুৰী কি চিন্তা কৰিছে নাই জানো নহয় খুৰী স্বভাৱটো নেগেটিভকে বেয়াকে কিবা ভাবিছে চাগে গাঁওবোৰত থাকেই নহয় এনেকুৱা এজনী খুৰী স্বভাৱটো এৰাই নাই মানে আগৰ স্বভাৱটো এৰাই নাই পিছে আমেৰিকাত থাকি একেবাৰে ধুনীয়াজনী হৈ পৰিছে একেবাৰে বগাজনী হৈ পৰিছে শকত হৈ পৰিছে একেবাৰে খুব খাইছে নেকি হয় আমেৰিকাত থাকি খাইছোঁ আৰু তহঁতি দুজনী কথা পাতচোন দে মই চামেলি ইমান দিনো কিনো কৰিছে চাওঁগেচোন চাহ বনাবলৈ দিলোঁ তাই অহাই নাই এতিয়ালৈকে যা হেৰি নহয় আমেৰিকা মানুহবোৰ পুৰা ধনী বুলি শুনিছোঁ কাম কৰা মানুহ থাকে নে নিজে বনাই খাওঁ তহঁতি নিজে বনাই মেলি খাওঁ নিজে বনাই খাওঁ আমাৰ বোৱাৰীজনী আকৌ হেৰি মুম্বাইতহে চাকৰি কৰিছে বিউটি পাৰ্লাৰ চাকৰি মুম্বাইত থাকোঁতে হেৰি এইটো কাম কৰা মানুহ ৰাখি লৈছিলে তহঁতিও ৰাখি ল'বি আকৌ কাম কৰা মানুহ এজনী নাই ইমান কাম নাথাকে দেখোন হ'লে আৰু পাই ঘৰৰ কাম মানে চব নিজে কৰ নিজে চব কাম জানো যেতিয়া নেকি চব কাম নিজেই কৰোঁ আৰু আমাৰ বোৱাৰীয়েহে একো এডাল কাম নাজানে পথাৰলৈ নাযায় ভাতো নবনাই ৰাতিপুৱাৰ পৰা চব কাম মইহে কৰিব লাগে চোতালখনো নাহায় এইজনীয়ে দেখোন আমেৰিকাত থাকি চব কাম কৰে মই বাৰু বোৱাৰীক বেছি মৰম কৰিছোঁ নি বাৰু খুৰী কি হ'ল কি চিন্তা কৰিছে মানে তই ঘৰত চব কামেই কৰ মানে ভাত বনোৱাৰ পৰা আদি কৰি মানে চব কামেই কৰ তই আকৌ নাই মই বোৱাৰীক অকণমান কাম এৰিব লাগিব নহ'লে বোৱাৰীয়ে ওপৰতে খাইছে আজিৰ পৰা মই ঘৰৰ কাম নকৰোঁ চব বোৱাৰীয়ে কৰিব পিছে আমেৰিকাৰ পৰা কি আনিছ তই
আমেৰিকাৰ পৰা এই ভণ্টিহঁতলৈ কিবা কিবি কাপোৰ কানি আনিছোঁ, খোৱা বস্তু আনিছোঁ। মাহঁতলৈও সেই তেনেকৈ আৰু কিবা কিবি খোৱা বস্তু কাপোৰ কানি। আমাৰ বোৰলৈহে একো নানিলি আৰু ন? আপোনালোকলে মিঠাই আনিছোঁ নহয়, মিঠাইকে খাব আৰু। হেৰি হ'ব বাৰু দে, মই আহিছোঁ। আৰু বা আকৌ চাহ খাই থৈ যোৱা খুৰী। আহিম মই পিছত আকৌ আহিম। হেৰি চাহ মিঠাই চব খাবহি। মই এতিয়া যাওঁ, বোৱাৰী ঘৰত অকলে আছে মানে। যাওঁ দেই। হয় নি? যোৱা তেনে। ৰূপহী গ'লগে নেকি? গ'লগে, দেৰিকে আহিব বোলে। হেৰি এতিয়া বোৱাৰী ঘৰত অকলে আছে যে, সেইকাৰণে গ'লগে। বোৱাৰীক অকলে থৈ সেইকাৰণে গ'লগে চাগে। হেৰি খুব মন কৰে নহয় বোৱাৰীকক, একো এটা কাম কৰিবলৈকে নিদিয়ে। মোক খুব সুধি আছে জানানে মা, হেৰি কি বুলি কয়, তই চব কাম কৰ নে, চব কাম জাননে বুলি খুব সুধি আছে। মই বোলো চব কাম কৰোঁ ঘৰৰ। তেতিয়াহ'লে কিবা এটা গাত লাগিলে চাগে, সেইকাৰণে গ'লগে। ৰূপহী ক'ৰ পৰা আহিলি? মিনতিহঁতৰ ডাঙৰ ছোৱালীজনী আহিছে যে, তাকে খবৰ এটা লৈ আহিলোগৈ। হয় নেকি? কেতিয়া আহিলে তাই? আজি অলপ আগত আহিছে। মই সেই গেন্ধেলিহঁতৰ ঘৰলৈ গৈছিলোঁ, তাৰপিছতে তাতে সেই কাৰোবাৰ মুখত শুনিলোঁ মিনতি ডাঙৰ জীয়েকজনী আহিছে বুলি। তাকে দেখাটো দি থৈ আহিলোঁ। ভালে কৰিলি, ময়ো যাব লাগিছে পাই। মিনতি ডাঙৰ জীয়েকজনী বেলেগ ধুনীয়া হ'লো, আমেৰিকাত থাকি একদম বগা চগা শকত হৈ। হ'বতো আকৌ, আমেৰিকাত আৰামত আছে আৰু ধুনীয়াকৈ আছে। তাকে শুন আকৌ, আমেৰিকা মানুহবোৰ ধনী নহয় জানো? শুন আকৌ, মই মানুহ সুধিলোঁ আৰু হেৰি বোলো ভাত পানী নিজে বনাই খাওঁ নে? নিজে বনাই খাওঁ বুলি কৈছে। চা ইমান চিকটা, কাম কৰা মানুহ এজনী ৰাখি ল'ব পৰা নাই আৰু আমেৰিকা মানুহ হৈ পেলাই, হয় নে বাৰু কচোন? নিজে বনাই খোৱাটো ভালহে আকৌ। তহঁতৰ বোৱাৰীহে বনাব নাজানে বাকী চবেই জানে। তই চাগে এতিয়া বোৱাৰীক বনাই মেলি খুৱাই থৈ আহিছ চাগে, হয় নাই? আমাৰ বোৱাৰী ঘৰ খালে তেনেকে নহ'ব দেই। আমাক বনাই মেলি মুখৰ আগত ভাত দিবহি লাগিব, তেতিয়াহে হ'ব। মই তোক কৈছোঁ নহয়, বোৱাৰীক ইমান মূৰৰ ওপৰত নুতুলিবি, ইমান মূৰৰ ওপৰত নুতুলিবি। পিছলৈকে তই কৰি থাকিব লাগিব। বোৱাৰীক কৰিবলৈ দিবি অলপ চলপ কাম। বোৱাৰীয়ে কাম নাজানে কাৰণেহে নিদিওঁ। আৰু তাই মুম্বাইত থকা ছোৱালী নহয় জানো? এইবোৰ কাম বন ইমান নাজানে আকৌ। মুম্বাইত দুদিনমান বিউটি পাৰ্লাৰহে পঢ়িছিলেগে। ইমান কাম নজনা নহয় আৰু তাই। কোৱা কাৰণে খালি বেয়া নাপাবি। আহিছোঁ দে, মোৰ দেৰিয়ে হৈছে। ফুলেশ্বৰীয়ে কিন্তু কথাষাৰ গাত লগাকৈ কৈ থৈ গ'ল আকৌ। ভাবিবলগীয়া কথা কৈ থৈ গ'ল আকৌ। বোৱাৰীয়ে পিছলেও মোকে কাম কৰিবলৈ দি থাকিব নি বাৰু? নাই সেনেকৈ নহ'ব। আজি কিবা এটা হেঁচা নেচা হ'ব। আজিৰ পৰা ঘৰৰ সকলো কাম নাই মই কৰিম, নাই বোৱাৰীয়ে কৰিব লাগিব। বোৱাৰী, বোৱাৰী। মা মাতিছিলে। ভিতৰতে সোমাই কি কৰি থাক হা? এইফালে মা আজি কি হ'ল আকৌ? মোৰ ভোক লাগিছে, যা ভাত কেইটামান পাতগৈ। ভাত? ভাত আৰু চব্জি কিন্তু ভাল হ'ব লাগিব। কিন্তু মা মই ভাত বনাব নাজানো নহয়। নাজানিলে হ'ব নেকি? তোতকৈ সেই সৰু ছোৱালী আমেৰিকাত থাকি ভাত বনাই শাক বনাই খুৱাইছে। ঘৰৰ কাম সকলো কৰে। আৰু তই একো এটা কাম নাজান। চব মই কৰি দিব লাগে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই চব কৰিব লাগে। ঘৰ চোতাল সাৰা চব কাম মই কৰিব লাগে। কিন্তু মা আপোনাৰ আজি কি হৈছে? মোক এনেকৈ কৈছে যে? ক'বলৈ বাধ্য হৈছোঁ। চবৰে মুখতে কেৱল আমাৰ বোৱাৰীজনী কথা, আমাৰ বোৱাৰীজনী কথা। বোলে আমাৰ বোৱাৰী একো এটা কাম কৰিব নাজানে। বোলে মই বোৱাৰীক মৰম কৰি মূৰত তুলিছোঁ। চবৰে মুখে সেইটোৱে কথা। মানুহ সেই যে মিনতি ডাঙৰ জীয়েকজনী, সেই যে তোতকৈ কিমান সৰু। তাই আমেৰিকাত থাকি ঘৰৰ গোটেই কাম সমস্ত কাম কৰে। আৰু তই দুদিনমান সেই বিউটি পাৰ্লাৰ মুম্বাইত থাকি বিউটি পাৰ্লাৰহে শিকিছিলি। আগতে মই মানুহৰ আগত ফুটনি মাৰিছিলোঁ, মোৰ বোৱাৰীয়ে বিউটি পাৰ্লাৰ জানে, মুম্বাইত থকা ছোৱালী। কিন্তু নহয়, মই ভুল ভাবিছিলোঁ। মোৰ বোৱাৰীয়ে ঘৰৰ একো এটা কাম নকৰে, চব কাম মইহে কৰিব লাগে। চল পাই বোৱাৰী মূৰত উঠিছে। মা কি হ'ল আজি আপোনাৰ? কিয় এনেকৈ কৰিছে মোক? মই চল পাইছোঁ বুলি কিয় ভাবি লৈছে আপুনি? এতিয়া মোক ঘৰিয়ালৰ চকু পানী টুকি দেখাব নালাগে। আঁতৰ হ মোৰ ওচৰৰ পৰা। মা আঁতৰ হ বুলি কৈছোঁ নহয় মোৰ চকুৰ আগৰ পৰা, নহ'লে কিন্তু বেয়া খং উঠিব এতিয়া মোৰ। আজিৰ পৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰৰ যিবোৰ কাম ওলাই চব তই কৰিবি, মই একো কাম নকৰোঁ। হ'ব বাৰু মা, চেষ্টা কৰিম। যা এতিয়া ভাত বনাই গৈ যা, মোৰ ভোক লাগিছে। হ'ব মা। আজি মোৰ বেলেগ খং উঠি আছে। এই ৰূপহীয়ে সকলো সহ্য কৰিব পাৰিলেও অপমান সহ্য কৰিব নোৱাৰে।